বনিয়াই বেপাৰ কৰিব থলুৱাৰ প্ৰৱেশ নিষেধ কাজিৰঙাত বহিৰাগত বনিয়াৰ দপদপনি কেবা কোটি টকীয়া 3খন বিলাসী হোটেল বনোৱাৰ যুজা কাজিৰঙাত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ চিনাকি লুপ্ত হোৱাৰ দিশে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙাক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে একাংশ মুনাফালোভী বহিৰাগত বনিয়াই কাজিৰঙাৰ হাবিকাটি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ ব্লুপ্ৰিণ্ট ৰাতিৰ ভিতৰতে ভাঙি পেলোৱা হ'ল থলুৱা কৃষকৰ বাসগৃহ এই বলে কোন আমরা ঘর বানাইছিল কাল 12 বাজায় এই যে এসিবি আনে পুলিশ আসে আর এই ঘরটা আমাদের ভাঙিয়ে দিল ক্ষতিপূরণটা কে দিবে আমাদের এই কৃষিভূমিত তেওঁলোকৰ কৃষি মানে ইয়াত মানে থলুৱা গাহৰি প্ৰজননৰ কাৰণে বা অন্যান্য খেতি ফাৰ্মৰ কাৰণে তেওঁলোকে এটা ঘৰ সাজি কাম কৰিব খুজিছে কিন্তু বলপূৰ্বকভাৱে ইয়াত তেওঁলোকে এই ভূমিত স্থাপন কৰা ঘৰ তেওঁলোকে উচ্ছেদ কৰিছে পৰিয়ালৰ মানুহ নথকা অৱস্থাত উত্থাপিত অভিযোগ অনুসৰি কাজিৰঙা বন বিভাগ আৰু কাজিৰঙা ৰাজহ চক্ৰ বিষয়াৰ ছত্ৰছায়াতে সংগঠিত হৈ আহিছে এনেসমূহ বেআইনী কাৰ্যকলাপ বন্যহস্তীৰ চৰঙীয়া এলেকাত হোটেল নিৰ্মাণৰ অনুমতি দিলে কাজিৰঙা বন বিভাগে কাৰ্বি পাহাৰৰ দাঁতিকাষৰীয়া 30 বিঘা কৃষিভূমিত খেতি নহয় বুলি হেয়াত গ্ৰুপলৈ এনঅচি কাজিৰঙাৰ বন বিভাগৰ এখনটা আসছে 80-90 হাজার লো আমাদের পার হয়ে গেল কাঠ লেছি টিং লেছি খুঁটা লেছি হাজরা লাগাইছি পূর্বকালে করেছি নানা নানি তকলে মা বাপ তকলে खेती তো কত দিন হবে একবার তো বললো রে গাহরি ফার্ম বানাবো আমরা বলি গাহরি ফার্ম বানাতে নাই দিব আমরা खेती খাই তবে এখন বলছে করা खेती না কি বলে ওইটা বানাবো বলছে হ্যাঁ ওইটা বানাবো বলছে তবে এখন বলছে বলে হোটেল বানাবো যতটা জুখেছে 80-90 বিঘালো আদায় হয়ে যাবে মাটিটা আর লিয়েই থাকবে বিলম্বে এই ইংলে পথাৰ সুৰক্ষা দিয়ক হাতীয়ে পৰম্পৰাগতভাৱে ঘূৰি থকা পথাৰখন সুৰক্ষা দিয়ক আমাৰ খেতি কৰি জনসাধাৰণে যুগে যুগে খেতি কৰি হাতীক খুৱাই পোহপাল দি পেলাই আমি জীৱন সহৱস্থান কৰি ইয়াত প্ৰকৃতি তন্ত্ৰ আমি সুৰক্ষা দি আহিছোঁ কাৰ্বি পাহাৰখনে সুৰক্ষা দি আহিছে কিন্তু একাংশ ৰাজনৈতিক মুধাফুটা দালাল চক্ৰটোৱে কাৰ্বি আংলঙৰ অসমৰ বাকী চৰকাৰৰ সকলোবিলাকে মিলি ইয়াত তেওঁলোকে ব্যক্তিগত মুনাফাৰ কাৰণে সমগ্ৰ পৰিৱেশ তন্ত্ৰটোক তেওঁলোকৰ তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু তাৰ সমীপতে থকা কাৰ্বি পাহাৰৰ দাঁতিৰ ইনলে পথাৰৰ প্ৰায় 60 বিঘা ভূমি অসম পৰ্যটন বিভাগে অধিগ্ৰহণ কৰি বহিৰাগত বনিয়াৰ সহায়ত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ যুঁজা চলাইছে ইয়াৰে 30 বিঘা ভূমি কেবা কোটি টকাৰ বিনিময়ত বুজাবুজি চুক্তি সম্পন্ন কৰিছে হায়াত গ্ৰুপৰ লগত গ্ৰেণ্ড হায়াত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিব এই 30 বিঘা ভূমিত তাৎপৰ্যপূৰ্ণ কথা যে হোটেল নিৰ্মাণ কৰিব লগা উক্ত ভূমি কৃষিভূমি হোৱাৰ উপৰিও বন্যহস্তীৰ চৰণীয়া পথাৰ হাতীগুলি হিচাপে জনাজাত কিন্তু বন্যজীৱৰ প্ৰতি আহিবলগীয়া ভাবুকিক সম্পূৰ্ণ আওকাণ কৰি নিৰ্বিঘ্নে অঞ্চলটোত চলিছে হোটেল নিৰ্মাণৰ প্ৰস্তুতি যাৰ বাবে ভাঙি পেলোৱা হ'ল এলেকাটোত বসবাস কৰা থলুৱা কৃষকৰ ঘৰ কিন্তু এই গোটেই ঘটনাটোত আপোনালোকে দুটা কথা লক্ষ্য কৰিব যে কাৰ্বি আংলং পাহাৰটোত কি কাৰণত তাত কাটা তাঁৰ লগাইছে কি কাৰণত ফেন্সিং তৰিছে কাৰণ এইটো সম্পূৰ্ণ নেচাৰেলি প্ৰাকৃতি প্ৰদত্ত এটা এলিফেণ্ট কৰিডৰ হয় এই এলিফেণ্ট কৰিডৰ এলিফেণ্ট জন্তুত কাটা তাঁৰ লগাই এই হাতীক তেওঁলোকে কিয় অহা যোৱা কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব খুজিছে আবদ্ধ কিয় কৰি ৰাখিব খুজিছে আৰু এটা কথা কৈছোঁ যে সেই ধৰণেৰে চৰকাৰে বলপূৰ্বকভাৱে নিজৰ ক্ষমতাক অপব্যৱহাৰ কৰি পেলাই তেওঁলোকে পঞ্চতাৰকাযুক্ত হোটেল খোলাৰ নামত থলুৱা মানুহবিলাকক উচ্ছেদ কৰিব খোজা আছে ইয়াৰ চাহ শ্ৰমিকসকলক চাহ বনুৱাসকলক দিশহাৰা কৰি তেওঁলোকে বাগানো তেওঁলোকে উচ্ছেদ কৰাৰ পাং পাতিছে আৰম্ভ কৰিছে কৃষিভূমি বাজেয়াপ্ত কৰিব খুজিছে এইটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ জীপাল কৃষক শ্ৰমিক সংঘ ইয়াৰ সম্পৰ্কত আমি সম্পূৰ্ণ সজাগতামূলক আৰু প্ৰতিবাদমুখৰ আমি এটা কাৰ্যসূচী আমি গ্ৰহণ কৰিব আমি বাধ্য হ'ম পিছে নিৰ্বিকাৰ কাজিৰঙাৰ একাংশ তথাকথিত প্ৰকৃতিপ্ৰেমী সংগঠন
বোকাখাট মহকুমা প্ৰশাসনৰ উদ্যোগত কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী সংগঠনৰ চকুৰ সন্মুখতেই বুলডজাৰ লগাই ভাঙি পেলোৱা হ'ল বছৰ বছৰ ধৰি বসবাস কৰি অহা থলুৱা কৃষকৰ ঘৰ, যাৰ তীব্ৰ বিৰোধিতা কৰিছে কাজিৰঙাৰ জীপাল কৃষক শ্ৰমিক সংঘই। প্ৰশ্ন উত্থাপন কৰিছে কাজিৰঙাৰ একাংশ প্ৰকৃতিপ্ৰেমী সংগঠনৰ ভূমিকাক লৈ। গৃহ বিভাগক চকুত ধূলি মাৰি বিভিন্ন লাখ লাখ কোটি টকা ফৰেন ফাণ্ডিং, ষ্টেট ফাণ্ডিং, নেশ্যনেল ফাণ্ডিং লৈ কাম কৰি থকা NGO সকল কলৈ গ'ল? তেওঁলোকে আমাক কি AC ৰুমত তেওঁলোকে ৰিম'ট টিপি পেলাই ডিজিটেলাইজ কৰি পেলাই হাতী মানুহৰ সংঘাতৰ নমুনা দেখাবলৈ আহে, জনগণক শিক্ষা দিবলৈ আহে। তেওঁলোকে পোষ্টাৰ মাৰি পেলাই তেওঁলোকে সজাগতা সৃষ্টি কৰিব খোজে। গভৰ্ণমেণ্টৰ ইমপ্লিমেণ্টিং এজেঞ্চি হিচাপে কাম কৰি থকা আৰণ্যক কলৈ গ'ল? বিভৱ কুমাৰ তালুকদাৰ কলৈ গ'ল? বলপূৰ্বক দখল কৰিবলৈ গৈছে। আপোনালোকে কিয় PIL নকৰিব? তেন্তে কালিলৈ আপোনালোকে আমাক এৱাৰনেছ কৰাৰ অধিকাৰ থাকিবনে? WWF কলৈ গ'ল? যিটো কাম কৰিবৰ কাৰণে NGO বিলাকে কাজিৰঙাত কাম কৰি আছে, সেই মৌলিক দায়িত্ব পালন নকৰাকৈ তোমালোকে বেলেগ বেলেগ প্ৰজেক্টত দি পেলাই মানুহৰ, যদি তোমালোক সঁচাকৈ প্ৰকৃতিপ্ৰেমী হয়, কৰ্বেট ফাউণ্ডেশ্যন, আৰণ্য, WWF সকলোৱে PIL কৰি এইটো ব্লক কৰক। তথ্য অনুসৰি কেৱল গ্ৰেণ্ড হায়াত হোটেলেই নহয়, কাজিৰঙাৰ বনাঞ্চলত নিৰ্মাণ কৰা হ'ব তাজ গ্ৰুপৰো আন দুখন বিলাসী হোটেল। পিছে অলপমান টকাৰ বিনিময়ত কাজিৰঙাৰ বনাঞ্চল ধ্বংস কৰি কাজিৰঙাৰ ভূমি বহিৰাগত ভূঞাক হস্তান্তৰ কৰাটো কিমান দূৰ সমীচীন? আগন্তুক দিনত কাজিৰঙাত সংঘটিত হ'বলৈ ধৰা এনেসমূহ বেআইনী কাম কাজক ৰোধ কৰিবলৈ প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া লক্ষণীয় হ'ব। ব্যুৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ।